আজি চৰাইদেউ মহোৎসৱৰ দ্বিতীয় দিন তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে মহোৎসৱ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত মহোৎসৱৰ আয়োজন কৰা হৈছে মুকলি সভাত অংশগ্ৰহণ কৰে ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাই মহোৎসৱৰ স্মৃতি গ্ৰন্থ চি ৰায় দয় উন্মোচন কৰে মুখ্য সম্পাদকগৰাকী ইয়ালৈ আহি এটা নতুনত্ব এই কাৰণে পাওঁ যে প্ৰতিবাৰে কিবা নহয় কিবা এটা কৈ থৈ যাওঁ আৰু তাৰ পাছত হেৰো অকনমান কাৰ্যকৰী হোৱা দেখো কিবা এটা নহয় কিবা এটা কৈ থৈ গ'লে সেইটো কাৰ্যকৰী যে হয় মই সেই কাৰণে উদযাপন সমিতিক মই ধন্যবাদ জ্ঞাপন কৰিছো মই কৈছিলো যে কেনেকৈ মুংৰি মুংমাৰ পৰা আহিছিল চৰাইদেউ পাইছিলহি এইখিনি যদি আমি চিত্ৰায়ন কেতিয়াবা কৰিব পাৰো মানুহ আহিলে কেতিয়াবা যদি এইখিনি বৰ্ণনা কৰিব পাৰো ইয়ালৈতো পৰ্যটক আহিব অকল আহোম বংশোদ্ভৱ মানুহে নাহে আমাৰ ভিন্ন জাতি বৰ্ণ সম্প্ৰদায়ৰ লোকে বসবাস কৰে পৰ্যটক হিচাপে আহিব সভা শুনিবলৈ আহিব কথা শুনিবলৈ আহিব ইয়াত যে থলুৱা খাদ্য প্ৰকৰণ তাৰ সোৱাদ ল'বলৈ আহিব যেতিয়া মানুহবোৰ আহিব জনাসকলে বাৰু জানে নজনাসকলে কি জানিব কি বাৰ্তা লৈ যাব গান শুনিব ভাষণ শুনিব সেইটোতেতো সীমাবদ্ধ থাকিলে নহ'ব গতিকে আজি এই তোৰণৰ কাষতে মই যে দেখিলো যে চিত্ৰায়ন কৰিছে মই উদযাপন সমিতিক ইয়াৰ বাবে সাধুবাদ দিছো আৰু নতুন কৰিব লাগিব এতিয়া আমি ডিজিটেল যুগ আমি AI আছে AIৰ জৰিয়তেও আমি কিবা প্ৰস্তুত কৰিব পাৰো নেকি ডিজিটেলি আমি গোটেই যাত্ৰাটো আমি কেনেবাকৈ ইয়াত খুব ধুনীয়াকৈ আমি প্ৰতিফলিত কৰিব পাৰো নেকি মানুহৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰিব পাৰো নেকি এই চৰাইদেউ মহোৎসৱত অন্যতম এটা আকৰ্ষণ হিচাপে এই চকৰি বা আন যিবোৰ আছে সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলা ধূলাৰ এইখিনি ব্যৱস্থাৰ লগতে তাতটো এই সংযোজনটো কৰি মাক দেউতাকে ক'বলৈ যাতে সক্ষম হয় এই আশা এনেকৈ আহিছিল এই পাটকাই পাৰ হৈ আহিছিল তাৰ পাছত চৰাইদেউ পালেহি কি কৰিলে আহি ইয়াত কেনেকৈ এই বৰ অসমৰ ভেটি গঢ়িলে এই কথাখিনি যদি অকণমান চিত্ৰায়ন কৰিব পাৰো এতিয়া AIৰ জৰিয়তেও আমি সদপ্ৰয়োগ কৰি কিছুমান কাম কৰিব পাৰো নেকি এই নতুনত্বৰ কথা মই প্ৰতিবাৰতে কিবা নহয় কিবা এটা অচিলাৰে কৈ থৈ যাওঁ মই কোৱা নাই যে মই পৰামৰ্শ দি থৈ যাওঁ মই এটা আহ্বান জনাই থৈ যাওঁ আৰু সেই আহ্বানখিনি সাৰুগত কৰি যে এইবাৰ এটা নতুনত্ব ইয়াত সংযোজন হ'ল ইয়াতকৈও সুন্দৰভাৱে ইয়াতকৈও সবলভাৱে ইয়াতকৈও অধিক প্ৰস্ফুটিত ৰূপত আমি পৰৱৰ্তী সময়ত একাদশ সংস্কৰণত আমি যাতে দেখিবলৈ সক্ষম হওঁ তাৰ বাবে মই পুনৰবাৰ আহ্বানো আপোনালোকক আজি আকৌ জনাই থৈ গৈছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ